মৰ্মিতা মিত্ৰ বিতৰ্কত নাম সাঙুৰ খাই পৰাক লৈ বিশিষ্ট ব্যৱসায়ী সঞ্জীৱ নাৰায়ণৰ সংবাদমেল সম্বোধন গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন সঞ্জীৱ নাৰায়ণৰ মৰ্মিতা মিত্ৰক অসমলৈ আনি তেওঁৰ প্ৰচাৰত আগভাগ লোৱা বুলি উঠা অভিযোগ খণ্ডন সঞ্জীৱ নাৰায়ণৰ গায়িকাগৰাকীৰ সৈতে এবছৰ পূৰ্বহে চিনাকি হোৱা বুলি স্পষ্টীকৰণ মৰ্মিতাক নিজৰ কন্যাসম বুলি উল্লেখ ব্যৱসায়ীজনৰ ইয়াৰ জৰিয়তে কোনোবা দুষ্টচক্ৰই তেওঁৰ আৰু মৰ্মিতাৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰা বুলি তেওঁ দাবী কৰিছে এই সন্দৰ্ভত চাইবাৰ আৰক্ষীৰ ওচৰত গোচৰ তৰা বুলি জানিবলৈ দিলে সঞ্জীৱ নাৰায়ণে লগতে মৰ্মিতাক জুবিনৰ গান বিকৃত নকৰিবলৈ আৰু ক্ষমা খুজিবলৈ আহ্বান জনোৱা বুলি খদৰি কৰে সঞ্জীৱ নাৰায়ণে যোৱাকালি পৰহিৰ পৰা কোনোবাই লিখি আছিলে যে মৰ্মিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে মৰ্মিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছো মৰ্মিতা মিত্ৰৰ লগত আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ আমি মৰ্মিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছো আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছো আজি অত্যন্ত দুখেৰে ক'ব লাগে এটা কোনোবাই এআই ডি ভিডিঅ' বনালে এআই ডি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰ্মিতা মিত্ৰ আৰু মোৰ লগত আৰু তাৰে মই এয়া এফআইআৰ চাইবাৰ সিকিউৰিটিতে এফআইআৰ ফাইল কৰি আহিছো কিছুমান ব্যক্তি আছে বিশেষকৈ যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে তেখেতসকলক মই আহ্বান জনাইছো যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক মনে মনে চুৰৰ নিচিনা বস্তু লিখি পেলাই চুৰৰ নিচিনা লুকাই থাকি লাভ নাই আমাক ওলাই আহক ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক এই কেছটোত আমি এৰি নিদিওঁ আমি একদম শেষলৈকে যাম এৰেষ্ট নোহোৱালৈকে যোনে আপলোড কৰিছিলে যোনে বনাইছিলে সেই বনোৱা ব্যক্তিজনক মই পুলিচকো আহ্বান জনাইছো অসমৰ ৰাইজকো আহ্বান জনাইছো তেখেতসকলেও আমাক সহায় কৰক যেন আমি এইবোৰ মানুহক ধৰি আনিব পাৰোঁ আৰু ধৰি আনি উচিত শাস্তি দিব পাৰোঁ